আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে যে হয় PM কিষাণৰ 22 নম্বৰ কিস্তি 22 নম্বৰ কিস্তি আপোনালোকে এতিয়া কেতিয়ালৈ পাব, আৰু এই 22 নম্বৰ কিস্তি পোৱাৰ আগে আগে আপোনালোকে এইকেইটা কাম অতি সোনকালে কৰি লওক, নহ'লে আপোনালোকে নাপাব। এটা কথাটো হ'ল যে আপোনালোকে এই 22 নম্বৰ কিস্তি কেতিয়ালৈ পাব আৰু কোনকেইটা কাম আপোনালোকে কৰি ল'ব লাগিব, কি হ'ব নহ'ব, কোনসকলে পাব। এতিয়া অসমৰ এইবাৰ বহুতো কৃষকৰ নাম তেনেদৰে বাদ পৰিব, কোনসকলে বাদ পৰিব, কি হ'ব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া পোনপ্ৰথমে আপোনালোকক জনাইছোঁ, বহুতে সুধি আছিলে যে PM কিষাণৰ এইবাৰ অনলাইন হৈ আছে নেকি বা কোনসকলে অনলাইন কৰিব পাৰিব। এতিয়া আপোনালোকে চাওক, যদি আপোনালোকৰ নামত পটা আছে বা আপোনালোকৰ খাজানা ৰচিদ আছে, সকলোখিনি তেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু এতিয়া আপোনালোকক জনা যে এতিয়া কোনো ধৰণৰ PM কিষাণৰ আপোনালোকৰ কি হৈ থকা নাই, আবেদন হৈ থকা নাই, অনলাইন হৈ থকা নাই। আৰু কেতিয়া হ'ব সেইখিনি আপোনালোকে জানিবলৈ হ'লে আপোনালোকে আপোনালোকৰ যি কৃষকৰ অফিচ আছে, এগ্ৰিকালচাৰ অফিচ আছে, তাতে আপোনালোকে তাৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে গম পাব, নহ'লে CSC চেণ্টাৰটো আপোনালোকে সেইখিনি সোধপোছ কৰি ল'ব পাৰে। কিন্তু আপোনালোকে মূলতঃ যি এগ্ৰিকালচাৰ অফিচ আছে তাতে আপোনালোকে যোগাযোগ কৰিলে সকলোখিনি কথা গম পাব। এতিয়া কোনো ধৰণৰ এতিয়া আপোনালোকৰ অনলাইন আবেদন হৈ থকা নাই। এতিয়া কথাটো হ'ল যে এই PM কিষাণৰ 22 নম্বৰ কিস্তি এতিয়া অসমৰ বহুতো কৃষকৰ বাদ পৰিব। কোনসকলে বাদ পৰিব, ধৰি লওক যাৰ নেকি ডকুমেণ্ট নাই বা মাটিৰ লগত খেলি মেলি হৈ আছে, লেণ্ড চিডিঙৰ কিবা কিবি, তেওঁলোকৰ বাদ পৰিব। মাজতে কি হৈছিলে, এনেকুৱা ধৰণৰ কৃষক ওলাইছিলে খেতিৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ সম্বন্ধই নাই, তেওঁলোকে খেতিৰ বাবে এইখিনি যি টকাৰ পাবৰ বাবে আবেদন কৰিলে, পায়ো আছিলে, অৱশেষত সকলোখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ নাম বাদ পেলা হ'ল আৰু তেওঁলোকৰ নাম বাদ কাটি দিয়া হ'ল। এটা কথাটো হ'ল কি, যদি আপোনালোকে এইবাৰ কৃষক পঞ্জীয়ন নকৰে আপোনালোকে, তেনেহ'লে আপোনালোকে এইবাৰ 22 নম্বৰ কিস্তি পোৱাত অসুবিধা হ'ব পাৰে। যিহেতু কৃষক পঞ্জীয়ন কৰিলেহে কৃষকৰ সা সুবিধাসমূহ পোৱা হ'ব বুলি কোৱা হৈছে। আপোনালোকে অতি সোনকালে যদি কৃষক পঞ্জীয়ন কৰা নাই, কৃষক পঞ্জীয়নটো অতি সোনকালে আপোনালোকে কৰি লওক। এতিয়া ইয়াৰ সমান্তৰালকৈ আপোনালোকে ধৰি লওক ইয়াৰ আগত 2টা কিস্তি 3টা কিস্তি তেনেদৰে পোৱা নাছিলে, কিয় পোৱা নাছিলে সেইটোতো আপোনালোকে জানিব লাগিব, অৰ্থাৎ আপোনালোকে এইখিনি পাবলগীয়াই। তো এতিয়া তাৰ বাবে আপোনালোকে যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যেতিয়া নেকি আপোনালোকে ক্লিক কৰিব, তাতে আপোনালোকে লেণ্ড চিডিং দেখিব, ইলিজিবিলিটি ষ্টেটাছত আপোনালোকে EKYC দেখিব, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ দেখিব, তাৰ তলতে আপোনালোকৰ পে'মেণ্ট মোডটো দেখিব, তাৰপৰা আপোনালোকে FTO প্ৰচেছ দেখিব। তো এই সকলোখিনি যদি আপোনালোকৰ yes আছে, তেনেহ'লে আপোনালোকে তাত চিন্তা কৰাৰ কোনো বিষয় নাই। আগন্তুক যি 22 নম্বৰ কিস্তি আহিব লগা হৈ আছে, তেতিয়া আপোনালোকে এই 22 নম্বৰ কিস্তি আপোনালোকে পাব। আৰু যদি আপোনালোকৰ লেণ্ড চিডিং, EKYC, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, FTO প্ৰচেছ, পে'মেণ্ট মোড, তো এইখিনি যদি অলপমান ইফাল সিফাল হৈ আছে, ধৰি লওক আপোনালোকে লেণ্ড চিডিঙত নো হৈ আছে, বা আপোনালোকে FTO প্ৰচেছত নো হৈ আছে, বা আপোনালোকে EKYC নো হৈ আছে, পে'মেণ্ট মোডটো আধাৰ হৈ থকা নাই, তো এইখিনি যদি অলপমান খেলি মেলি হৈ আছে, তাত যদি কিবা এটা হৈ আছে নো, তেনেহ'লে আপোনালোকে সেইটো ঠিক কৰি ল'ব লাগিব। এতিয়া প্ৰশ্ন হ'ব যে আপোনালোকে সেইটো ক'ত ঠিক কৰি ল'ব। এতিয়া আপোনালোকে সেইটো অফিচত যাব লাগিব কৃষকৰ, নহ'লে আপোনালোকে CSC চেণ্টাৰত গ'লে আপোনালোকৰ সকলোখিনি ঠিক কৰি দিব। তো এইখিনি আপোনালোকৰ মূলতঃ বিষয় জানিবলগীয়া। তো আপোনালোকৰ কোনো চিন্তা কৰাৰ বিষয় নাই। আৰু এই মাহতে আপোনালোকে PM কিষাণৰ টকা পাবলৈ গৈ আছে অতি সোনকালে। আৰু যদি আপোনালোকে কৃষক পঞ্জীয়নটো কৰি লোৱা নাই, অতি সোনকালে আপোনালোকে কৰি লওক। এতিয়া বহুতে সুধি আছে যে কেতিয়ালৈ দিব, আমাক এইটো লাগে যে নিৰ্দিষ্ট তাৰিখ কোনটো, কি কেতিয়া আমাক দিব, সেইটোহে আমাক লাগে বুলি কৈছে। তো এতিয়ালৈকে নিৰ্দিষ্ট তাৰিখ যিহেতু ঘোষণা কৰা হোৱা নাই, এইকেইদিনৰ ভিতৰতে কৰিব, তেতিয়া আপোনালোকে নিশ্চয় গমেই পাই যাব। আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট আছে তাতে আপোনালোকে চেক কৰি থাকিব, আৰু নহ'লে মই গম পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। মুঠৰ ওপৰত আপোনালোকে PM কিষাণৰ টকা এবাৰ এতিয়া এই মাৰ্চ মাহতে পাবলৈ গৈ আছে। তো আজিলৈ ইমানেই আছিলে, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই।